পুৱাই পুৱাই আহিছোঁ আজি মুহুৰা আলিত দৌৰিবলৈ আৰু এইটো দেখিছে এইটো হ'ল মুহুৰা আলি আমাৰ অলপ দূৰ গৈ বাইকখন ৰখাই মই ইয়াত দৌৰিম আপোনালোকে চাব আৰু লগতে আজি আপোনালোকক মুহুৰা দিহিঙীয়া পথাৰখন দেখুৱাম লহপহকৈ কেনেকৈ বাঢ়ি আহিছে আমাৰ পথাৰখন সেউজীয়া পথাৰখন কেনেকৈ বাঢ়ি আহিছে সকলো দেখুৱাম আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব ঠিক আছে বলক আমি এতিয়া আগুৱাই গৈ যাওঁ ৰাস্তাটো বহুত বেয়া হৈছে আগত অলপ ভাল আছিল এতিয়া দৌৰিবলৈ কাৰণে অলপ বেয়া হৈছে ৰাস্তাটো বহুত বেয়া হৈ গ'ল য'তে ত'তে খলা বোমা হৈ গ'ল ডাঙৰ ডাঙৰ গাড়ী আহি ৰাস্তা পুৰা ভাঙি দিলে আৰু 25ত গৈ আছোঁ এতিয়া 2 নম্বৰ গিয়াৰ এতিয়া এই আগৰ গছজোপি দেখিছে গছজোপিতে বাইকখন ৰখাই মই দৌৰিম দৌৰাৰ পিছত আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাম আমাৰ কেনেকৈ পোকে বাঢ়ি আহিছে বন্ধু বান্ধৱীসকল পুৱাই পুৱাই আজি আহিলোঁ মুহুৰা দিহিঙীয়া পথাৰ আৰু মুহুৰা দিহিঙীয়া পথাৰ এইটো কাৰণে আহিলে যিটো মুহুৰা ৰাস্তা আছে এই ৰাস্তাটোত মই ৰাতিপুৱা দৌৰিবলৈ আহোঁ আৰু দৌৰিবলৈ আহি মই যি এই সেউজীয়া পথাৰ এই সেউজীয়া পথাৰখন দেখি আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰিলোঁ আৰু এই মুহুৰা দিহিঙীয়া পথাৰখন মই আগতেও আপোনালোকক দেখুৱাইছোঁ কঠীয়া ৰোৱা পৰা মানে কঠীয়া একদম ৰঙা পৰি যোৱালৈকে এতিয়া যিডোখৰ কঠীয়া ৰঙা পৰি গৈছিল সেই ৰঙা পৰা দেখা এতিয়া লহপহকৈ ধুনীয়াকৈ সেউজীয়া হৈ বাঢ়ি আহিছে কিমান ধুনীয়া লাগিছে দেখিছে ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে আৰু দুদিনৰ পিছত ইয়াত ধানে গজালি মেলিব কিমান ধুনীয়া হৈছে চাগে দিহিঙীয়া পথাৰখন কিমান ধুনীয়া এয়া দেখিছে আপোনালোকে মই আগতেও আপোনালোকক দেখুৱাইছোঁ এই মুহুৰা দিহিঙীয়া পথাৰখন আপোনালোকে দেখিছে আৰু আজিও এই লহপহকৈ বাঢ়ি অহা যি মানে ধানৰ গজালি এই গজালিবিলাক দেখিছে আপোনালোকে সকলো মানুহে ৰৈ মানে এপাক হ'লেও ইয়াত চাই যায় মানে 5 মিনিট হ'লেও ইয়াত ৰখি চাই যায় আৰু ইমান ধুনীয়া তাতে এতিয়া শৰৎ আহি আছে শৰতৰ কাল এয়া দেখিছে আপোনালোকক দেখুৱাইছোঁ চব বস্তু কেনেকৈ ধুনীয়া হৈ গৈছে কিমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি গৈছে আপোনালোকেও আহিব ওচৰতে থকাবিলাক একপাক চাই যাব ৰাতিপুৱা বা সন্ধিয়া আহি পিছবেলা আহি একপাক চাই যাব ধুনীয়া কিমান ধুনীয়াকৈ বাঢ়িছে যি আপোনাৰ ৰঙা পৰি গৈছিল সেই ৰঙা পৰাবিলাকো এতিয়া সেউজীয়া হৈ লহপহকৈ বাঢ়ি আহিছে কিমান ডাঙৰ মুহুৰা দিহিঙীয়া পথাৰখন দেখিছে আপোনালোকে এয়াই হ'ল আমাৰ মুহুৰা দিহিঙীয়া পথাৰ এয়া চাওক আৰু দুদিনমানৰ পিছত ধান দাবলৈ হ'ব ধান দোৱাত একদম পূৰা লাগি যাব আৰু ইফালৰ পৰা সিফাল ধান দোৱা ধান নিয়া অনা নিয়া কৰা ট্ৰেক্টৰ ভৰোৱা পথাৰত প্ৰায় 10-15জনমান মই মানুহ লগ পালোঁ ইয়াত মানে গৰুৰ কাৰণে ঘাঁহ কাটিবলৈ আহে ঘাঁহো ইয়াত বহুত চাইডে এনে এইবিলাক দেখিছে এই চাইডে বহুত ঘাঁহ আছে এই ঘাঁহবিলাক কাটি লৈ যায় আৰু গৰুৰ কাৰণে মানে দিনটোৰ কাৰণে হৈ যায় 10-15জনমান মানুহ লগ পালোঁ এতিয়া মানুহকেইজন উঠি গ'ল এডোখৰৰ পৰা ধান কাটি ঘাঁহ কাটি অকল ইয়াত ধান বুলিয়ে নহয় আপোনাৰ ঘাঁহো পাব আৰু যেতিয়া ইয়াত খৰালি হৈ যাব খৰালি এতিয়া গৰুৱে পথাৰ একদম ভৰি পৰিব চৰিবলৈ দাদাজন আছে আৰু দাদাজনৰ নামটো আপোনাৰ মোৰ নাম নিজৰ নামটো ক'ব লাগিব নিজৰ নামটো ক'ব লাগিব মোৰ নাম শ্ৰী সৌধন দাস ঘৰ আপোনাৰ ঘৰ মোৰ মুহুৰামুখ বিলেতি এই দাদা আমাৰ ইয়াত ঘাঁহ কাটিব আহে ঘাঁহ ডেইলি কাটে নে ডেইলি কাটো কিমান দিন হ'ল ইয়াত ঘাঁহ কাটা ঘাঁহ মোৰ আজি ভাদ মাহটো বুলি ক'লেও হয় আৰু ভাদ মাহটো ঠিকে আছে আপোনাৰ কিমান আছে ইয়াত মানে আপোনাৰ মুহুৰা দিহিঙীয়া পথাৰত মাটি কিমান মোৰ মাটি মানে মুহুৰা বুলি ক'লে মোৰ এই লাইনটোৰ পৰা ইফালেহে আছে ইফালে 9 বিঘামান মাটি আছে তাৰমানে মাটি 9 বিঘামান কিন্তু ককাই ভাই সৰিয়াৰ কাৰণে 2 বিঘা 2.5 বিঘা এনেকুৱা পৰিছে ঠিকে আছে সেইটো বাৰু এতিয়া দাদাই কৈছে যে ইয়াৰ যিটো ঘাঁহ এই ঘাঁহটো বোলে ভিটামিন নাই কিয় কাৰণে ভিটামিন নাই এই ঘাঁহটো হ'ল পথাৰ পানী বোকা ঘাঁহ আৰু গৰুৰ পেট ভৰে কিন্তু ঘাঁহটো গৰুৰ চিকন নহয় গম পাইছে আমাৰ চাপৰি যিটো ঘাঁহ ইয়াৰ ফুলকৈ হওক তাৰ আধাটো হওক কিন্তু তাৰ ঘাঁহটো জোৰটো বেলেগ তেতিয়ালৈকে ভিটামিন যদি নাই কিয় ইয়াৰ পৰা কাটিব আহিছে কাটিবলৈ মানে এতিয়া ঘাঁহ নাই গৰু বান্ধত আছে আৰু ভিটামিন হ'লেও গৰুটো জীয়াই ৰাখিবই লাগিব আৰু পেট ভৰাবই লাগিব চিকন হওক বা নহওক শকত হওক বা নহওক জীয়াই ৰাখিব লাগিব
সেইটো কাৰণে কাটিবলৈ আহিছে। গৰু কেইটা আছে আপোনাৰ? গৰু মোৰ 7-8টামান আছে। 7টা আছে। নাই যেতিয়া মই আৰু এই ভিডিঅ'টো মই আগতেও ৰাইজক দেখুৱাইছোঁ, এই মানে ৰঙা হৈ গৈছিলে, ৰঙা হৈ যোৱাৰ পিছত এতিয়া মানে সেউজীয়া হৈ লহপহকৈ বাঢ়ি আহিছে। আৰু কেইদিনৰ পিছত ইয়াক গজালি ওলাব? কিমান দিনৰ পিছত গজালিটো ওলাব? এতিয়া ধৰক এতিয়া খেতি বাৰ ইয়াক কালি আজিৰ ভিতৰত বৰষুণ পাই অকণমান ৰংটো বা সেউজীয়া হৈছে, কিন্তু গোটেই ৰঙা হৈ গৈছিলে। কিছুমানে ধৰক সাৰ প্ৰয়োগ কৰিছে ৰঙা হৈ যোৱাৰ কাৰণে, কিছুমানে স্প্ৰে কৰিছে। এইবিলাক কৰাৰ পাছত অকণমান ধানটো চেহেৰাটো বা অকণমান ভাল হৈছে। তেওঁ আগৰ যিমান ধান হয় আমাৰ এই পথাৰত, এতিয়া সিমান ধান নহয় ন। এনেই গজালিটো কিমান দিনৰ পিছত ওলাব ইয়াৰ? গজালিটো আজিকালি প্ৰায় গজালি নহাই হৈছে। ৰোৱা যিকেইডাল দিয়ে গোজত, সেইকেইডালেই ধান বুলি ক'লেও ভুল কোৱা নহয়। তাৰমানে আগৰ যিমান পোলা ভাঙে গজালি আহি, আজিকালি সিমান নাভাঙে। এই আমাৰ যিবিলাক আগৰ লোকেল ধান আছিলে সেইবিলাকতো এতিয়া নাইয়ে বাৰু। আগতে ইয়াত আপোনালোকে কি ধান মানে ৰুৱে? বিশেষকৈ আমি বাৰু লাহি ধানটোৱেই ৰুওঁ। লাহি মানে ৰংদৈ, আৰু এটা কয় ডুম্বৰ বুলি কয়, বা ৰঞ্জিতো ৰুৱে। ৰঞ্জিতটো আমাৰ সেইফালে প্ৰায় কম আমাৰখন পথাৰত, কাৰণ কেলৈ পানীয়ে পায়, পানীয়ে পোৱাৰ কাৰণে টাইমটো গুচি যায় ৰুবৰ কাৰণে। ৰঞ্জিতৰ সদায় আগতীয়া, আমাৰ পানী কোনো নিৰ্ধাৰণ নাই। কোনোবা বছৰ হয়, কোনোবা বছৰ নহয়। এই বছৰ ধৰক শাওণ মাহ পাৰ হৈ গ'ল, ৰঞ্জিত ধান ৰোৱা টাইম গুচি গ'ল। এতিয়া আমাৰ মূঢ়া পথাৰত ভাদ মাহতহে খেতি কৰিছে। যেতিয়া মানে ব্ৰহ্মপুত্ৰ পানীটো মানে শুকাই গৈছে, তেতিয়া পাছতহে মাটি ৰুব পাৰিছে। নাই ইয়াত মই প্ৰায় 10-15জন মানক দেখিলোঁ যে এই হেৰিটো মানে আমাৰ যিটো মানে গৰুৰ কাৰণে নিয়েহি ঘাঁহটো নিয়ে। এতিয়া লাষ্টত আপুনিয়ে আছেগৈ, বাকী ঘাঁহ কাটি গ'ল। আজি আপোনাৰ চাগে দেৰি হ'ল। এই ৰাস্তাটোতে মানে মই দৌৰিবলৈ আহোঁ, তেতিয়া মানে দেখোঁ আৰু আপোনালোকক বোলো দাদাক আজি কিবা। তাৰমানে আমি অহালে এই বৰঢিঙা পথাৰ আহে 6-7জনমান মানুহ, মই আহি ইয়াত নমালে সেইকেইজনে ঘাঁহ কাটি ঘৰলৈ উঠে। আৰু ধানটো কেইদিনৰ পিছত ওলাব ইয়াত? ধান এতিয়া বিহুৰ পাছত আগে পাছে ওলাব আৰু। বিহু মানে কাতি বিহু। এই কাতি বিহু আগত ওলায় কিছুমান। আগতীয়া কোনটো ধান হয় ইয়াত? এতিয়া আগতীয়া ধৰক ৰঞ্জিত, বাহাদুৰ, ধৰক এইবিলাক ধান, আইজোং, এইবিলাক ধান এতিয়া কাতি বিহু আগতে ওলাব। আৰু যিটো ৰংদৈ বা ডুম্বৰ বুলি কয়, সেইটো ধান বিহুৰ পাছতহে ওলাব, কাতি বিহুৰ পাছত। ঠিক আছে দিয়া। দাদাৰ লগত কথা পাতিলোঁ, আৰু দাদাই নজনা কথা কিছুমান ক'লে। আৰু আজি ভিডিঅ'টো এডোখৰতে এৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ঠিক আছে, বাই বাই।